গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি 1 মে দিৱস। সকলো শ্ৰমিক ভাই ভনী বাইদেউ ককাই ভাইলে সকলোলৈকে শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলো শ্ৰমিকৰ আজি মে দিৱস 1 মে দিৱস। সকলো শ্ৰমিকসকলৰ আজি কাম বন্ধ। আমাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথমে শ্ৰমিক দিৱসৰ জন্ম হৈছিলে, সেইকাৰণে আজি 1 মে দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। সকলো শ্ৰমিককে 1 মে দিনটো বন্ধ দিয়া হয়। কামৰ পৰা বিৰতি থাকে তেওঁলোকে। আচলতে এইটো শ্ৰমিক দিৱস শ্ৰমিকসকলে আন্দোলন কৰিছিলে, কাৰণ আগত দিনত এনেকুৱা হৈছিলে শ্ৰমিকসকলৰ লগত সূৰ্যাস্তৰ পৰা একদম সূৰ্য অন্তৰ পৰালৈকে, সূৰ্য যেতিয়াৰ পৰা ওলাইছিলে তাৰপিছত সূৰ্য যেতিয়ালৈকে অন্ত পৰে তেতিয়ালৈকে শ্ৰমিকসকলক কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিলে। 12 ঘণ্টা কাম কৰিব লগা হৈছিলে। তেওঁলোকেও পিছত আন্দোলন কৰিবলৈ বাধ্য হ'ল, দাবী কৰিলে। তাৰপিছত তেওঁলোকে এইটো এটা কেছ মোকদমা কৰিলে কোৰ্টত, কিন্তু কোৰ্টত বহুতখিনি দুৰ্নীতি চলিছিলে। ভিতৰত তেওঁলোকে আৰু সময় বঢ়াইহে দিছিলে। 12 ঘণ্টাৰ সলনি 16 ঘণ্টা কৰি দিছিলে, কাৰণ তেওঁলোকে আন্দোলন কৰাৰ কাৰণে কোৰ্টে এইটো ভিতৰত বহুত এটা ষড়যন্ত্ৰ কৰি তেওঁলোকৰ ওপৰত আৰু অন্যায়হে কৰিছিল। 12 ঘণ্টাৰ সলনি 16 ঘণ্টা কৰি দিছিলে। তাৰপিছতে সকলো শ্ৰমিক আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে। সকলো শ্ৰমিকে আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে যে 12 ঘণ্টাৰ সলনি আমাক 8 ঘণ্টা কাম কৰাব লাগে। তাৰপিছত তেনেকৈয়ে তেওঁলোকৰ আন্দোলন চলি থাকিল। অৱশেষত তেওঁলোক সফল হ'ল। তাৰ আন্দোলন সফল হোৱাৰ পিছৰে পৰা 1 মে'টো শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে। তেতিয়াৰ পৰা আজি শ্ৰমিকসকল সুখী। যথেষ্ট তেওঁলোকে কষ্ট কৰিলে, যথেষ্ট আন্দোলন কৰিলে। আন্দোলন কৰি তেওঁলোক সফল হ'ল। কেছ মোকদমাও তেওঁলোকে জিকিলে। তাৰপৰা কোৰ্টৰ পৰা এটা নিৰ্ধাৰিত সময় তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত সময় এটা বাছি দিয়া হ'ল যে 12 ঘণ্টাৰ সলনি 8 ঘণ্টা কাম কৰিব লাগিব। তেনেকৈ তেওঁলোক সফল হৈছিলে। আচলতে সংগ্ৰাম কৰিছিলে, যথেষ্ট সংগ্ৰাম কৰিছিলে। আজি আমিও সংগ্ৰাম কৰি জীয়াই থাকিব লগা হৈছে। সকলো শ্ৰমিকে সংগ্ৰাম কৰি জীয়াই থাকিব লগা হৈছে। অৱশ্যে এতিয়া ডেটত কিন্তু শ্ৰমিক কাৰ্ড বনোৱা হৈছে। শ্ৰমিকসকলক যথেষ্টখিনি সুবিধা দিয়া হৈছে। ময়ো বহুত মানুহক শ্ৰমিক কাৰ্ড বনাই দিছোঁ। কিছুমানৰ যদি শ্ৰমিক কাৰ্ড নাই, আপোনালোকে এতিয়াও শ্ৰমিক কাৰ্ডখন বনাই ল'ব। বহুত প্ৰয়োজন হ'ব এটা সময়ত গৈ। এতিয়াও যথেষ্ট কামত লাগে শ্ৰমিক কাৰ্ডখন। আপোনালোকৰ যদি নাই, কাৰোবাৰ যদি নাই শ্ৰমিক কাৰ্ডখন, আপোনালোকে বনাই ল'ব শ্ৰমিক কাৰ্ডখন। মই যথেষ্ট সংখ্যক মানুহক আমাৰ ইয়াতে গাঁৱতে বনাই দিছোঁ। যথেষ্টখিনি মানুহক বহুতখিনি সুবিধা পাব শ্ৰমিক কাৰ্ডখন থাকিলে। সকলোলৈকে শেষত আজি শ্ৰমিক দিৱসৰ শুভেচ্ছা জনালোঁ।